ঘটনা পোহৰলৈ আহিছে। ফৰেক্স একাউণ্ট খুলি দিয়াৰ নামত একাংশ যুৱকৰ লগত প্ৰতাৰণা। ভাই জাহিদ, তুমি ভালে ভালে মোৰ টকাখিনি ৰিটাৰ্ণ দিয়া, নহলে এতিয়া সময় আহি গৈছে তোমাৰ ওপৰত FIR হ'ব। খালি মই বন্ধুসকল, বৰ্তমান আমাৰ অসমৰ কিছুমান ইউটিউবাৰে চান্সত ডান্স মাৰি আছে। যেনে দুদিনমান আগত মই এটা ৰোষ্ট কৰিছিলোঁ, আৰু সেইটো হৈছে বিকাশ আমিন। আৰু বিকাশ আমিনক যেতিয়া মই ৰোষ্টটো কৰিছিলোঁ, বিকাশ আমিনক গৈছিলে ফাটি, আৰু তাৰপিছত সি কি কৰিলে লগালগ মোক কপিয়াই ৰিষ্টেকটো মাৰিলে। আৰু বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত যিজন ইউটিউবাৰ আহি আছে সেইজন হৈছে আমাৰ ফ্ৰম আছাম জাহিদ বুলি কয়। আৰু জাহিদে আপোনাৰ কিবা কোম্পানী এটাত কাম কৰি আছে, আৰু সেই কোম্পানীক লৈ পেলাই যি মানে কি ভিডিঅ' তাৰ এতিয়া বৰ্তমান ভাইৰেল হৈ চলি আছে। আৰু যোৱাকালি দেখা পালোঁ, মই ভিডিঅ'টো দেখা পোৱাৰ পিছত নিজকে লাজ লাগিছে যে অসমৰ এজন ইউটিউবাৰ, ভাইৰেল ইউটিউবাৰ, বা তেওঁতো ইউটিউবত ইমান ভাইৰেল নহয়, ফেচবুকত বেছি ভাইৰেল, আৰু মানে কি ছ'চিয়েল মিডিয়াত যেতিয়া কাম কৰিছে তেওঁ যেতিয়া ভাইৰেল হৈ আছে, আৰু তেনেকুৱা ব্যক্তিজনে যি এনেকুৱা কৰ্ম কৰে নিজকে লাজ লগা হৈছে। আৰু যিটো বিকাশ আমিনকতো ফাটি গৈছিলে, মই যিটো ৰোষ্ট কৰিছিলোঁ লগালগ মই ভিডিঅ' ডিলিট কৰি দিছিলে। আৰু আজি আপোনালোকক যি দেখুৱাম জাহিদৰ মানে কি ফ্ৰম আছামৰ ভিডিঅ', সেয়া দেখা পোৱাৰ পিছত আপোনালোকে নিজে চিন্তা কৰিব যে আপোনালোকে কাক ছাপোৰ্ট কৰি আছে, ছাপোৰ্ট কৰিব লাগে কাক আৰু কাক কৰি আছে। আৰু কিছুমান আমাৰ অসমতো আছে কিছুমান মানে কি মূৰ্খ বুলি ক'ব লাগিব, চবকে কোৱা নাই, কিছুমানে কৈছোঁ। তবলক আজি যদি আৰম্ভণি কৰোঁ, যদি সেইসকলকে চাব, আৰু ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব। তবলক আজি যদি আৰম্ভণি কৰোঁ। ঘটনা পোহৰলৈ আহিছে। ফৰেক্স একাউণ্ট খুলি দিয়াৰ নামত একাংশ যুৱকৰ লগত প্ৰতাৰণা। সাধাৰণ নিবনুৱা অসহায় যুৱকসকলক মিছা সপোন দেখুৱাই কৈছিল যে আপোনালোকে ভাই জাহিদ, তুমি ভালে ভালে মোৰ টকাখিনি ৰিটাৰ্ণ দিয়া, নহলে এতিয়া সময় আহি গৈছে তোমাৰ ওপৰত FIR হ'ব। খালি মই বুলিয়ে নহয়, মোৰ নিচিনা আৰু বহুত মানুহ আছে তোমাৰ ওপৰত কেছ দিবলৈ। তুমি যি টকা লুটিছা এয়া তোমাৰ বাপেকৰ টকা নহয়, ইমান সহজতে যে তুমি লুটি লৈছা। নুবুজা মানুহৰ পৰাতো লুটিছাই মিছা কথা কৈ। কাৰ লগত কেনেকে কৈছা নাজানো, কিন্তু মোৰ লগত যিবোৰ কথা কৈছা চব মিছা। গতিকে মই আজি তোমাক স্ক্ৰীনশ্বট দি মনত পেলাই দিব বিচাৰিছো যে তুমি মোৰ পৰা মিছা কথা কৈ টকাখিনি যে লৈছিলা সেইখিনি উভতাই দিয়া। আৰু আগতো মই কৈছিলো, ময়ে নহয়, যাৰ যাৰ পৰাই তুমি টকা লৈছা এনেকে চবৰ টকা তুমি ৰিটাৰ্ণ কৰা, নহলে তোমাৰ বিপদ এদিন নিশ্চয় হ'বই। আৰু সেই সময় আজি সমাগত। বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ ল'ৰা ছোৱালীক তুমি টাৰ্গেট কৰি লৈছা যে হিন্দুসকলৰ ওচৰত নাযাওঁ, কৰিলে আমি মুছলিমৰ উপকাৰ কৰিম, যাতে ডুবাইলৈ ফ্ৰীতে লৈ যাব পাৰো, যাতে ডেভেলপ হয়। তুমি মুছলিম মানুহৰ এনেকুৱা ডেভেলপ বিচাৰিছা সাম্প্ৰদায়িক কথাবোৰ কৈ, আৰু কিমান জঘন্য জঘন্য কথা আৰু বুদ্ধি তোমাৰ মাথাত ঘূৰি আছে চব মই ফাদিল কৰিম। মোৰ মনত আছে, পাহৰি যোৱা নাই। মোৰ লগত অডিঅ' কল কৰিছা, ভিডিঅ' কল কৰিছা। আৰু তোমাৰ চামচাবিলাক যে আছে, চামচাবিলাক এতিয়া কি কৰি আছে? সেই চামচাবিলাকক যে লগাই দিছিলা মানুহক পটাবলে, গোটাবলে, মনত আছে নে নাই? সেই যে মৌলবী চামচাটো ক'ত আছে? মোক যে নজনাকৈ কি ফটোৱা নে ফাল্টু কথা কওঁ বুলি কৈছিল, সেইজনকো শুনাবা মোৰ ভিডিঅ'টো। এই দুইটাৰ ওপৰতে হ'ব একশ্যন, ঠিক আছে? মই এতিয়াই তোমাক সময় দিছো, মই 3-4 দিনৰ ভিতৰত মোৰ টকা ৰিটাৰ্ণ কৰিবা। জাহিদ, তোমাক যেন 10,000 টকা এটা দিছিলো, তুমি মোৰ টকাটো ৰিটাৰ্ণ কৰি দিয়া। আজি 8-9 মাহ হৈ গ'ল, টকা এটা লাভ হোৱা নাই। তুমি কেনেকা মানুহ? তোমাৰ ভিডিঅ' চাওঁ, আমি বিশ্বাস কৰিছো আজি, সেইটোৰ কাৰণে আজি এনেকা হ'ল না। তুমি টকাখিনি মোক ঘূৰাই দিয়া, মোৰ লাভ নালাগে, টকাখিনি ৰিটাৰ্ণ কৰি দিয়া, নহ'লে তোমাৰ ওপৰত বহুত হেৰেছমেণ্ট হ'ব। এতিয়া ভাল কৈ আছো, তুমি টকাকেইটা ৰিটাৰ্ণ কৰি দিয়া। তুমি আমাৰ নিচিনা মানুহ, বহুত মানুহৰ পৰা টকা লুটি খাইছা, আমি বহুত কষ্টৰ পইচা আমাৰ। তোমাৰ নিচিনা এনেকা ফাংফুং এটা ভিডিঅ' বনাই দিওঁ, মানুহৰ টকাকেইটি দি দিয়ে, তাৰপিছত নিজৰ একাউণ্টত সোমাই দিয়া। তুমি এনেকা মানুহ আমি নহয়।